মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী 8ৰ 14 নম্বৰ অংকসমূহ কৰি আছিলোঁ। আজি 14 নম্বৰৰ শেষৰটো জে নম্বৰ অংকটো কৰোঁ হা। জে নম্বৰ অংকটো চোৱা 14 নম্বৰত কৰিবলৈ কোৱা হৈছে যোগফল উলিওৱা। জে নম্বৰ সমাধান। মই প্ৰত্যেকটো অংকই কৰি গৈছোঁ, গতিকে তোমালোকৰ বুজাত যদি অসুবিধা নহয় প্ৰত্যেকটো অংক চাবা, কেনে পাইছা জনাবা, আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আজি আহা 2.56 কিলোগ্ৰাম প্লাছ 39 কিলোগ্ৰাম প্লাছ 125.05 কিলোগ্ৰাম হ'ব। ইয়াত এটা কথা মন কৰা, গোটেইকেইটা একক কিলোগ্ৰাম কিলোগ্ৰাম কিলোগ্ৰামত আছে। তো ইয়াত কিবা যোগ বা বিয়োগ কৰোঁতে একো অসুবিধা নহয়, একককেইটা একেই, গতিকে ডাইৰেক্ট তুমি পাতি কিনে যোগ কৰি দিয়া। 2.56 39ত কি নাই? দশমিক নাই, কিন্তু দশমিকৰ আগত বহিব, দশমিকৰ বহাই 93 হ'ল। সংখ্যাটোৰ পাছতে এই দশমিক বহিব। 125 5 to 1, তাৰপিছত দশমিক আছে 05 হ'ল। তাৰমানে এইটোৰ লগত এইটো মিলিছে, এইটোৰ লগত এইটো মিলিছে। এতিয়া চোৱা 6 5 11 একো কৰিলে তুমি 39ৰ পাছত দুটা শূন্য পাতি দিব পাৰা, দশমিক আছে, একো কৰিম নাই, আমি মই ডাইৰেক্ট কৰি দিছোঁ। একো কৰিলে 5 1 6 হ'ল, দশমিক দশমিক বহাই দিলা। এতিয়া চোৱা 9 2 11 9 2 11 11 5 16 একো কৰিলে 3 2 5 1 6 1 কিমান পালোঁ আমি? উত্তৰটো একেই 166.61 কিলোগ্ৰাম। আমি একককেইটা একেই থাকিলে একো অসুবিধা নহয়, আমি অংকটো যোগ কৰি দিব পাৰোঁ। যদি মিলিগ্ৰাম গ্ৰাম যদি পৃথক পৃথক থাকে তেতিয়াহ'লে আমি লিটাৰ আৰু মিলি লিটাৰ থাকিলে তাক আমি লিটাৰলৈ লৈ যাই আনিব লাগিব। কিলোমিটাৰ মিটাৰ থাকিলে আমি মিটাৰটো কিলোমিটাৰলৈ লৈ আনিব লাগিব। ডাঙৰ এককলৈ আমি কি কৰিব লাগিব? পৰিৱৰ্তন কৰি ল'ব লাগিব। আমি তেনেকুৱা অংক আগত শিকি গৈছোঁ, হয় নহয়? আমাক আগৰ 5 নম্বৰ 6 নম্বৰত আমি তেনেকুৱা ধৰণৰ অংকসমূহ শিকিছোঁ। গতিকে আমি অংকসমূহ কৰোঁতে আমি মনোযোগ দি কৰিব লাগিব যে ক'ত কি পদ্ধতি অৱলম্বন কৰিব পৰা যায়। গতিকে অংকসমূহ কৰোঁতে সদায় মনটো একাগ্ৰতা কৰি ল'বা, আৰু অংক যিমানে কৰিবা তেতিয়া মনটো একাগ্ৰতা নিজে নিজে আহি যাব। গতিকে অংকটো হৈছে আমাৰ স্মৃতি শক্তি বৃদ্ধি কৰাৰ এক আহাৰ বা খোৰাক বুলি ক'ব পাৰি, যাৰ জৰিয়তে আমাৰ কি হয়? স্মৃতি শক্তি বৃদ্ধি হ'ব। অংক যিমানে কৰিবা স্মৃতি শক্তি বৃদ্ধি হ'ব। অংক সদায় কি থাকে? তাত যুক্তি থাকে। এই যুক্তিসমূহ যেতিয়া পাৰ্গত হ'বা তেতিয়া অংকসমূহতো তুমি পাৰ্গত হৈ পৰিবা। আজিলৈ হ'ব, ভিডিঅ'টো অন্তিমটো আছিল বাবে দুই এটা কথা ক'লোঁ। যদি কিবা বেয়া পোৱাৰ ধৰণে যদি কৈছোঁ বুলি ভাবা তেতিয়াহ'লে ক্ষমা কৰিবা, আৰু যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা। লগতে যদি মোৰ এই ভিডিঅ'সমূহ চাই যদি ভাল পায় তেতিয়াহ'লে চেনেলটো লাইক এটা কৰিবা, আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আজিলৈ হ'ব, ইয়াতে ৰাখোঁ। শুভৰাত্ৰি।